নমস্কাৰ টাইমছ নিউজ টুডেৰ এই বিশেষ অনুষ্ঠানত মই অনামিকা নাথে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ আমাৰ এই অনুষ্ঠান স্বাস্থ্য সকলোতকৈ ডাঙৰ সম্পদ স্বাস্থ্য আৰু সকলো সমস্যাৰ ঊৰ্ধ্বত স্বাস্থ্যৰ সমস্যা। আমি প্ৰতি শনিবাৰে আমাৰ এই অনুষ্ঠান স্বাস্থ্যৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আনো একোগৰাকী বিশেষজ্ঞ। আপোনালোকে জানিব পাৰিব আপোনালোকৰ বিভিন্ন ধৰণৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ সমাধান। আমালৈ আপোনালোকে পোনপটীয়া কথা পাতিবৰ বাবে ফোন কৰিব পাৰে। মই ফোন নম্বৰটো এবাৰ কৈ দিছোঁ 9706801150। মই আকৌ এবাৰ নম্বৰটো কৈ দিছোঁ 9706801150। আজি টাইমছ নিউজৰ বিশেষ অনুষ্ঠান স্বাস্থ্যত আমাৰ লগত উপস্থিত আছে নেম কেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰী তথা জ্যেষ্ঠ চিকিৎসক হিতেশ বৰুৱা ডাঙৰীয়া। নমস্কাৰ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। নেম কেয়াৰ হস্পিটেলখন এতিয়া সকলোৰে মুখত নেম কেয়াৰ, সকলোৱে জানে অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ সকলোৱে চিনি পায় নেম কেয়াৰ হস্পিটেল। এই নেম কেয়াৰ হস্পিটেলৰ পৰিকল্পনা কেনেদৰে আহিল যদি আৰম্ভণিৰ পৰা আমি অকণমান আমাৰ দৰ্শকক জনাব পাৰোঁ। নেম কেয়াৰ হস্পিটেল নামটোৰ বহুতেই প্ৰশ্ন কৰে যে নেম কেয়াৰ কেনেকৈ হ'ল। ভাবি লয় যে কি নেম কেয়াৰ নামটোৰ কেয়াৰ লয় বুলি ভাবে, সেইটো নহয়। আচলতে নেম কেয়াৰ নৰ্থ ইষ্ট মেডিকেল কেয়াৰ ৰিচাৰ্চ চেণ্টাৰ, গতিকে নেম কেয়াৰটো সেই শ্বৰ্ট ফৰ্মত সেইটো হয় নেম কেয়াৰ হৈছে আৰু এইটো ফুল ফৰ্মত নৰ্থ ইষ্ট মেডিকেল কেয়াৰ ৰিচাৰ্চ চেণ্টাৰ। গতিকে প্ৰথম নেম কেয়াৰ জন্মৰ সময়তে আমি ভাবিছিলোঁ যে কি গোটেই সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক কেনেকৈ সেৱা কৰিব পাৰোঁ আৰু সেই সেৱাৰ মনোভাৱেৰে নেম কেয়াৰৰ জন্ম হয়। মই যেতিয়া গুৱাহাটী মেডিকেল কলেজৰ এজন প্ৰফেচাৰ হিচাপত কাম কৰি আছিলোঁ গুৱাহাটী মেডিকেল কলেজত, তেতিয়াই মনত এটা সংকল্প ল'লোঁ যে কি গুৱাহাটী মেডিকেল কলেজত থাকিলে নিশ্চয় ভাল লাগিব আৰু তাত শৈক্ষিক এটা বাতাবৰণৰ মাজত আছোঁ। বিভিন্ন ঠাইৰ পৰা অহা মেডিকেল পঢ়িবলৈ অহা ষ্টুডেণ্টক পঢ়াইছোঁ বা মেডিকেল কলেজৰ লগত সংস্পৰ্শত আছোঁ, গতিকে তাত থাকি ভালেই লাগিছে। কিন্তু সেই যিটো মনৰ সেৱাৰ মনোভাৱ সেইটো সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ ক্ষেত্ৰত প্লাছ যিখিনি মানুহ অসমৰ বাহিৰত বা উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰত ট্ৰিটমেণ্ট কৰিব যাব নোৱাৰে, সেইখিনি মানুহক কেনেকৈ উন্নত ধৰণৰ চিকিৎসা দিব পাৰি তাক যদি নিজৰ চিন্তাধাৰাৰে আমি চিন্তা কৰোঁ, তেতিয়াহ'লে মই হয়তো এখন ব্যক্তিগত চিকিৎসালয় আৰম্ভ কৰি তাত যদি গোটেইখিনি সুবিধা দিব পাৰোঁ, নিশ্চয় মই সেইখিনি সেৱা মই আগবাঢ়াব পাৰিম। সেইটো এক নম্বৰ কথা। দুই নম্বৰ কথা, মই যিহেতু এজন চিকিৎসক পেছাত এজন চিকিৎসক হোৱাৰ উপৰিও নিচাত এজন শিল্পৰ সাধক, শিল্পী ভাল পাওঁ, শিল্প ভাল পাওঁ, শিল্পৰ মাজত থাকি ভাল পাওঁ, লিখি ভাল পাওঁ, গাই ভাল পাওঁ, সুৰ কৰি ভাল পাওঁ। আৰু ঠিক তেনেকুৱা শিল্প সাহিত্যৰ মাজত থকা মানুহ এজনে যেতিয়া ভাবিলোঁ যে কি যদি নিজাকৈ এখন কিবা অনুষ্ঠান প্ৰতিষ্ঠান কৰোঁ, বাকী সময়খিনিত মই মোৰ নিজৰ কামত আগবাঢ়ি যাব পাৰিম, সেইটো 2 নম্বৰ। আৰু 3 নম্বৰটো হৈছে যিহেতু আমি এতিয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰীও একে কথাকে কৈছে যে আত্মনিৰ্ভৰশীল, ছেল্ফ ডিপেণ্ডেণ্ট, সেইটোৰ স্বাধীনতা পৃথিৱীত ক'তো নাই। সেই স্বাধীনতাৰ যিটো মাদকতা, সেই স্বাধীনতাৰ মাদকতা যিজনে কৰ্মৰে নিজৰ আত্মনিৰ্ভৰশীল হৈ উঠে তেওঁহে বুজি পায় তাৰ কি মাদকতা আছে। গতিকে সেই কথাখিনি মোৰ মনত সোমাই আছিলে আৰু সেইকাৰণে যে মই মেডিকেল কলেজত এজন চাকৰিয়াল হৈ থকাতকৈ মই যদি হাজাৰ মানুহক বা শ মানুহক যদি মই নিজে চাকৰি দিব পাৰোঁ বা মই নিজে তেওঁলোকক সংস্থাপন দিব পাৰোঁ, নিশ্চয় তাত মোৰ বেছি আনন্দ থাকিব। আৰু সেই পৰিকল্পনা লৈয়ে মই নেম কেয়াৰ হস্পিটেলত জন্ম দিছিলোঁ। আৰু মই নহয়, অকল মই বুলি ক'লে ভুল হ'ব, মোৰ লগতে যিমানখিনি মোৰ লগত মনে মিলা মানুহ চিকিৎসক বা মানে চিকিৎসকো আছে আৰু চিকিৎসক নোহোৱা ব্যৱসায়ী আছে বা আমাৰ ঘৰৰ যিখিনি আমাৰ পৰিয়াল, সেইটো আমি এটা পৰিয়ালৰ নিচিনাকৈ এই নেম কেয়াৰখনক জন্ম দিছোঁ আৰু নেম কেয়াৰখনৰ প্ৰসাৰ আৰম্ভ কৰিছোঁ।
খুব সুন্দৰভাৱে প্ৰশ্নটিৰ উত্তৰ দিছে কিয়নো মই দাদাক এগৰাকী চিকিৎসকৰ উপৰিও শিল্পী বুলি ক'বলৈ বেছি ভাল পাম কাৰণ শিল্পী সুলভ মন এটা থাকিলেহে মানুহে এনেকুৱা ধৰণৰ কাম হাতত ল'ব পাৰিব বা আৰম্ভ কৰিব পাৰিব যেহেতু শিল্পী সুলভ মন এটা আছে ৰাইজক সেৱা কৰাৰ মন এটা আছে বৰ্তমান সময়ত অসমত নালিকে গোটেই বিশ্বতে কৰোনাৰ যেটো প্ৰভাৱ সেইখিনি সময়ত আপোনালোক চিকিৎসকসকল খুব বেছি ব্যস্ত হৈ পৰিবলগীয়া হ'ল এই অতি ব্যস্ততাৰ বাবে চিকিৎসকৰ যেটো ধৰ্ম সেই ধৰ্মটোৰ পৰা কোনো ক্ষেত্ৰত চিকিৎসকসকল অকনমান পিছুৱাই আহিছে বুলি আপোনাৰ অনুভৱ হয় নেকি না হেতু নহয় চিকিৎসা আমাৰ কৰ্মই হৈছে আমি চিকিৎসাৰ দ্বাৰা আমি মানুহৰ মাজত সেৱা মনোভাৱ লৈ আগবাঢ়ি যোৱা গতিকে এই ক্ষেত্ৰত এনেকুৱা এটা হয় যে ময়ো কেয়াৰফুল হ'ব লাগিব মই আনক চিকিৎসা কৰাৰ লগতে মোৰো চিকিৎসাখিনিৰ কথা মই পাহৰিব নালাগিব আনক চিকিৎসা কৰাৰ লগতে মই মোৰ দেহটোক সুন্দৰভাৱে ৰাখিবৰ কাৰণে যত্ন কৰিব লাগিব যে এই দুইটা যেতিয়া সংস্পৰ্শত ৰখা হয় তেতিয়া কেয়াৰফুল হ'বলগীয়া হয় আৰু কেতিয়া চিন্তাৰ বিষয় হয় যে কি কোনো এটা যে যেনেকুৱা এতিয়া কৰোনা ভাইৰাছ এটা ভাইৰাছ এই ভাইৰাছটোক আমি নাশ কৰাৰ ক্ষেত্ৰত চিকিৎসা কৰাটো দ্বিতীয় কথা প্ৰথম কথাটো হৈছে প্ৰতিৰোধ গতিকে প্ৰতিৰোধৰ ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগিব আজি এতিয়া এনেকুৱা হৈছে আমি গোটেই ছ'চিয়েল প্লেছত বহিলে আমি এখন মাস্কখন আমাক লাগিবই আমি ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰিবই লাগিব চেনিটাইজেশ্যন লাগিব এইটো আমাৰ এটা কালচাৰ হৈ পৰিব এতিয়া হৈ পৰিছে এতিয়া গতিকে এইখিনি আমি যদি আমি নিয়মখিনি পালন কৰি থাকোঁ তেতিয়াহ'লে আমি তাক প্ৰতিৰোধ কৰিব পাৰিম এই যিটো কৰোনা ভাইৰাছ তাক প্ৰতিৰোধ কৰিব পাৰিম গতিকে প্ৰতিৰোধ যদি কৰিব পাৰোঁ তাত চিকিৎসাৰ প্ৰয়োজন নাই সেই এৱাৰনেছটো মানুহৰ মাজত আহিব লাগিব যে মোৰ কৰোনা হৈছে মোৰ তাৰপিছত মই চিকিৎসা কৰিছোঁ সেই কথাটো হোৱাৰ আগত আমি প্ৰতিৰোধ কৰিব লাগে আমি যদি কৰোনাৰ পৰা প্ৰতিৰোধ কৰিব পাৰোঁ কৰোনাৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰোঁ তেতিয়াহ'লে মোৰ চিকিৎসাৰ প্ৰয়োজনে নাই আসলতে চিকিৎসকৰ ধৰ্মৰ পৰা আঁতৰি যোৱা নাই নিজক প্ৰটেক্ট কৰি পেলাই চিকিৎসা প্ৰদান কৰিবলৈ বিচাৰিছে সেইটো কৰিবই লাগিব আমি নিজক প্ৰটেক্ট কৰি আনক চিকিৎসা কৰিব লাগিব আনৰ চিকিৎসাৰ ক্ষেত্ৰত নিজৰ সেৱা মনোভাৱ আগুৱাই নিব লাগিব হয় আমি চিকিৎসকসকলক ভগৱানৰ দ্বিতীয় ৰূপ বুলি ভাবো বা মানি আহো তেনেকে গতিকে আপোনালোক সুস্থ সবল হৈ থাকিলেহে সমাজখন সুস্থ সবল হৈ থাকিব এতিয়া আমি আমাৰ মাজত কিছুমান ভুল থাকে হয় যি 100 জন চিকিৎসকৰ মাজত হয়তো 80% ভাল কাম কৰিছে হয়তো 20% কেতিয়াবা কিছুমান ভুল কাম কৰিছে আমি কথাৰ মাজতে ফোন কল এটা লৈ ল'ব লাগিব হয় কওক হয় শুনি আছো কওক হেল্ল' লাইনটো কাটি গৈছে আপুনি এতিয়া ব্যক্তিগত প্ৰতিষ্ঠানৰ আপোনাক যদি আমি চৰ্তাধিকাৰী বুলি আপোনাক এটা প্ৰশ্ন আগবঢ়াওঁ অসমত ব্যক্তিগত চিকিৎসালয় বা ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ প্ৰাধান্য কিয় বাঢ়ি গৈছে চৰকাৰী যিসমূহ হস্পিটেল আছে তাত মানুহে খুব পাবলগীয়াখিনি পোৱা নাই নেকি সকলোৱে যে ব্যক্তিগত প্ৰতিষ্ঠানক প্ৰাধান্য দি আহিছে কিয় না মই এই ক্ষেত্ৰত সমালোচনা কৰিব খোজা নাই মই বা দুটা ডিফাৰেন্স কৰিব খোজা নাই ব্যক্তিগত চিকিৎসালয় আৰু চৰকাৰী চিকিৎসালয় এই দুটা ভাগত আনিব খোজা নাই চিকিৎসালয় তাত থকা প্ৰত্যেকজন ডক্টৰৰে চিকিৎসাৰ মনোভাৱ আছে চিকিৎসা সেৱা কৰাৰ মানে এটা যিটো আমাৰ যিটো মানসিকতা সেই মানসিকতাত প্ৰত্যেকজন ডক্টৰে থাকিব সেয়া চৰকাৰী হওক বা বেচৰকাৰী হওক কিন্তু তাত এটাই কথা আছে এটাই সীমাবদ্ধতা আছে যে মই যেতিয়া মেডিকেল কলেজত আছিলোঁ মই এটা সীমাবদ্ধতাৰ মাজত আছিলোঁ মই যদি এইখিনি ইকুইপমেণ্ট ল'ম বুলি ভাবিছোঁ মই নিজে ল'ব নোৱাৰোঁ আনে দিব লাগিব কিন্তু মোৰ ব্যক্তিগত চিকিৎসালয়ত মই যদি দেখিছোঁ কি আজি মোক এই কৰোনা ভাইৰাছ ডিটেক্ট কৰা মেচিনটো মোক আজিয়েই লাগে মই আজিয়ে কিনি লৈ আহিব পাৰিছোঁ মই যদি ভাবিছোঁ যে মোক এই আল্ট্ৰাছাউণ্ড মেচিনটো মোক আজিয়েই লাগে মই আজিয়ে কিনিব পাৰিছোঁ সেইখিনি স্বাধীনতা আমাৰ থাকে আৰু সেইখিনিৰ দ্বাৰা মানুহৰ যিখিনি প্ৰয়োজন বোধ কৰা হয় যিখিনি প্ৰয়োজন থাকে ট্ৰিটমেণ্টৰ কাৰণে সেইখিনি ব্যক্তিগত চিকিৎসালয়ত সোনকালে আনিবৰ কাৰণে এটা সহজ উপায় থাকে আৰু সেই কথাখিনি মোৰ মনৰ মাজত সোমাইছিলে যে কি দেখিছিলে যে কি মানুহৰ মাজত সোমাই যাব বিচাৰোঁ মানুহক এটা হেল্পিং এটিটিউড আছে আৰু সেইকাৰণে মানুহক সহায় কৰাৰ এটা মনোভাৱ আছে বা মনৰ হেঁপাহ আছে আৰু সেইকাৰণে মই ভাবিলোঁ যে কি যে যদি ব্যক্তিগত চিকিৎসালয় এখনৰ মাজত যাওঁ 10জনকো সহায় কৰা হ'ব আৰু
নিজৰ মনৰ ভাৱেৰে চিকিৎসা সেৱাটো আগুৱাই লৈ যাব পাৰিম আৰু মই ইয়াৰ দ্বাৰা মই ক'ব খোজা নাই যে আজিকালি চৰকাৰীভাৱে বহুত সা সুবিধা দিয়া হৈছে কিন্তু আমাৰ এটা কথা থাকে যে চৰকাৰী চিকিৎসালয়ত যি সা সুবিধা দিয়া হয় সেইখিনিক আমি সুন্দৰভাৱে তাক ধৰি ৰাখিব পাৰিছোঁ নে নাই সেইটো বৰ ডাঙৰ কথা সেইখিনি ৰাখিব নোৱাৰাৰ কাৰণে মানুহৰ মাজত ডিভিজনটো আহিছে ব্যক্তিগত চিকিৎসালয় আৰু চৰকাৰী চিকিৎসালয় ইয়াৰ বাবে দোষাৰোপ কাক কৰিব পাৰি দোষাৰোপ আমি নিজেই মই প্ৰত্যেকজন মানুহে আমি আমাক ক্ষেত্ৰত নিজক সজাগ কৰিব লাগিব মই মোৰ আজি ব্যক্তিগত চিকিৎসালয়ত এইটো মোৰ সম্পত্তি তেনেকৈ ভাবৰ কাৰণে মই ভালকৈ ৰাখিছোঁ চৰকাৰী হস্পিটেলত এই সম্পত্তিটো চৰকাৰৰ সম্পত্তি সেনেকৈ ভাবিছোঁ কাৰণে চৰকাৰী হৈ গৈছে মনবিলাক আমাৰ চৰকাৰী হৈ গৈছে আৰু আমি কেতিয়াও নাভাবোঁ যে কি সেই যি ইকুইপমেণ্ট আছে যি আচবাব আছে যিখিনি সা সঁজুলি আছে সেইখিনি আমি প্ৰপাৰলি মেইনটেনেঞ্চ নকৰোঁ আৰু সেইকাৰণে সোনকালে বেয়া হয় আৰু সোনকালে যিখিনি আমি ইউজ কৰিব যিটো ব্যৱহাৰ কৰিব লাগে ব্যৱহাৰ অনুপযোগী হৈ পৰে আৰু সেইকাৰণে বহু ক্ষেত্ৰত বহুতো বাধকতা আহে এই যি স্বাধীনতা নাথাকে এই স্বাধীনতা নথকাৰ কাৰণে মই ইচ্ছা কৰিলেই কোনো এটা বস্তু কিনি আনিব নোৱাৰোঁ চৰকাৰী হস্পিটেলত বা ইচ্ছা কৰিলেই মই মানুহক যিখিনি সেৱা কৰিবৰ মন আছে সেইখিনি সেৱা কৰিব নোৱাৰোঁ আপুনি এগৰাকী সুচিকিৎসক আৰু মানৱ সেৱাক উদ্দেশ্য আগত ৰাখি পেলাই নেমকাৰৰ আৰম্ভণি কৰিছিলে আপোনাৰ এগৰাকী চিকিৎসক হিচাপে মনৰ কোনোবাখিনিৰ অনুভৱ নহয়নে যে আমাৰ চৰকাৰী যিসকল চিকিৎসালয় আছে তাত এনেকুৱা ধৰণৰ আৰু অকণমান সুবিধা লাগিছিলে বা কিছু সুবিধাৰ পৰা যে আমি বঞ্চিত এই কথাটো আপুনি এগৰাকী চিকিৎসক হোৱাৰ উপৰিও এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে আপোনাৰ অনুভৱ নহয় না নিশ্চয় হয় আৰু আমাৰ আৰু এটা কথা বৰ ইম্পৰ্টেণ্ট কথা সেইটো হৈছে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট আমাৰ ডক্টৰ বহুত কম আছে বহুত ক্ৰাইচিছ আছে বহুত কম ডক্টৰ আছে আমি ডক্টৰ আৰু বহুতখিনি প্ৰডাকশ্যন লাগে আমাক বহুত ডক্টৰৰ প্ৰয়োজন আছে গতিকে এই ক্ষেত্ৰত এনেকুৱা হৈছে চৰকাৰী হস্পিটেলত সুবিধাখিনি আছে সেই পৰ্যাপ্ত পৰিমাণৰ যিকেইজন চিকিৎসকৰ প্ৰয়োজন সেই চিকিৎসক হয়তো নাই বা কোনোবা এটা ইকুইপমেণ্ট কিনি আছে ভালদৰে মেইনটেনেঞ্চ কৰা নাই তাৰ কাৰণে সোনকালে হয়তো যিটো এবছৰ যাব লাগিছিলে সেইটো 5 মাহতে বেয়া হৈ আছে তাক হয়তো ভাল কৰা নাই তাৰ কাৰণে ৰাইজ ভুক্তভোগী হৈছে ঠিক তেনেধৰণৰ বহুতখিনি কাৰণ থাকে যিটো কাৰণত মানুহে চৰকাৰী চিকিৎসালয়ত সুবিধাখিনি পাবলগীয়া প্ৰয়োজনবোধ যিখিনি কৰে সেইখিনি পাম বুলি ভাবি পাব নোৱাৰে সেইটো মই কেতিয়াও সমালোচনা কৰা নাই কিন্তু আমি আমাক নিজকে শুদ্ধ কৰিব লাগিব নিজকে আত্মশুদ্ধি কৰিব লাগিব মই এইটো কথা কৈছোঁ ডক্টৰৰ পৰা পেৰামেডিকেল ষ্টাফৰ পৰা নাৰ্ছৰ পৰা একেবাৰে আমাৰ ক্লিনাৰজনলৈকে প্ৰত্যেকজনেই সেই চৰকাৰী হস্পিটেলত যিসকলে কাম কৰে সেইখিনি মোৰ নিজৰ সম্পত্তি বা নিজৰ পৰিয়ালৰ বস্তু বুলি ধৰিব লাগিব তেতিয়াহে আমি ভাল কাম কৰিব পাৰিম ফোন এটা আহিছে আমি লৈ লৈছোঁ হয় কওক হয় কওক হেল্ল' শুনি আছোঁ কওক হয় মই এটা কথা সুধিব বিচাৰিছিলোঁ মই আজি প্ৰায় 3-4 মাহৰ পৰা এটা প্ৰব্লেম হৈ আছে উশাহটো লওঁতে মোৰ অলপ বেক চাইডে পেইন হয় বিষ হয় আৰু যেতিয়া উশাহটো লওঁ তেতিয়াহে বিষটো হয় আৰু প্লাছ মোৰ ডিঙিটো অলপ বিষ হয় যেতিয়া ডিঙিটো কিবা খাওঁ তেতিয়া বিষ হয় এণ্ড্ৰস্কপি কৰিলোঁ এণ্ড্ৰস্কপিৰ মোৰ একো ৰিজাল্টতো নিগেটিভে আহিছে তো বেলেগ এনেকৈ কোনোবা স্পেচিয়েলিষ্ট দেখাব যাব বিচাৰোঁ তো এনেকৈ ক'ব পাৰিব নেকি বা কি হৈছে আপুনি এখন পাৰিলে যদি সুবিধা হয় এক্সৰে এখন আৰু চিটি স্কেন এখন কৰি চাবচোন চিটি স্কেনখন কৰিলে হয় কি ক'লে চিটি স্কেন আপুনি এক্সৰে আৰু এটা চিটি স্কেন কৰি চাব আৰু এখন হয় আৰু এজন চেষ্ট স্পেচিয়েলিষ্ট যিটো আমাৰ চেষ্টৰ যি ডক্টৰ থাকে চেষ্ট স্পেচিয়েলিষ্টৰ এটা কনচালটেশ্যন লাগিব সেই চেষ্ট স্পেচিয়েলিষ্টে চাই লৈ আপোনাৰ যিখিনি এণ্ড্ৰস্কপি কৰিলে বা যিখিনি তেজৰ পৰীক্ষা কৰিলে সেইখিনি প্লাছ মই যিখিনি কথা কৈছোঁ যে যদি আপুনি চিটি স্কেনখন কৰিছে সেই চিটি স্কেনৰ ৰিপৰ্টটো গোটেইখিনি একেলগে এজন চেষ্ট স্পেচিয়েলিষ্টৰ ওচৰত আনি দেখুৱাই দিলে তেওঁ নিশ্চয় সুন্দৰকৈ কৰিব পাৰিব আপুনি থাকে ক'ত
মই যোৰহাটৰ পৰা ক'লো। মই ডিব্ৰুগড়ত কৰিছিলো, ডিব্ৰুগড় সঞ্জীৱনীত কৰিছিলো, কিন্তু মোৰ মানে এনেকা একো মানে মেইন প্ৰব্লেম একো নোলালে মানে ভিতৰত। এনে উশাহ লৈ থাকোঁতে বিষাই নেকি? মই উশাহটো লওঁতে বেক চাইডে মানে লেফ্ট চাইডত বিষায়, লেফ্ট চাইডত বেকৰ। আজি 3 মাহ মান হৈ গ'ল, কিন্তু মোৰ চিটি স্কেনৰ ৰিপৰ্টটো নিগেটিভে আহিছে, একো প্ৰব্লেম নাই মানে। চিটি স্কেন নৰ্মেলি আহিছে নহয়? নৰ্মেলি আহিছে, হয়। উশাহ লোৱাত কষ্ট পায় নেকি? উশাহ লোৱাত দিগদাৰ পায় নেকি? উশাহ লওঁতে কষ্ট পাওঁ মই। এজমেটিক প্ৰব্লেম আছে নেকি? এজমা আছে নেকি? এজমেটিক প্ৰব্লেম মোৰ নাই। আপোনাৰ ঘৰৰ পৰিয়ালৰ কাৰোবাৰ আছেনে? ঘৰৰ পৰিয়ালৰো তেনেকে নাই। নাই ন? তেতিয়াহ'লে আপুনি এজন মেডিচিনে হওক বা স্পেচিয়েলিষ্ট হওক এজন দেখুৱাই দিলে বিষটো আমি প্ৰথম কথা আমি সেই বিষটো ক'ৰ পৰা হৈছে বা কিয় হৈছে এইটো উলিয়াব লাগিব। আৰু যদি এইখিনি কৰাৰ পিছত হোৱা নাই তেতিয়াহ'লে হয়তো এখন MRI কৰিব লাগিব পাৰে, যে আমাৰ বেক চাইডৰ MRI এখন কৰিলে যদি কিবা বন বা নিউৰলজিকেল ডিছঅৰ্ডাৰ আছে সেইটো আমি উলিয়াব পাৰিব লাগিব। ঠিক আছে? গতিকে সেইটো কাৰণে আমি এখন MRI এখন কৰিলেও হয়তো আপোনাৰ একচুৱেলি প্ৰথম কথাটো হৈছে আমি ডায়েগনচিছ কৰিব লাগিব, বেমাৰটো ধৰিব লাগিব, তাৰপিছতহে ট্ৰিটমেণ্টটো কৰিলে ভাল হ'ব। ধৰিব পৰা নাই মানে মোৰ এতিয়ালৈকে বেমাৰটো কি হৈছে সেইটো কাৰণে। সেইকাৰণে এখন MRI কৰি চাবচোন। MRI এখন কৰিলে MRI খনৰ ৰিপৰ্টটো কেনেকুৱা আহে সেইটো চাই লৈ এজন মেডিচিন বা স্পেচিয়েলিষ্ট এজনক দেখুৱালে নিশ্চয় আপুনি তেওঁ ভালদৰে পৰামৰ্শ দিব পাৰিব। ঠিক আছে, থেংক ইউ। ধন্যবাদ ফোন কৰাৰ বাবে। দাদাক এই ফোন কলটোৰ আলমতে মই এটা প্ৰশ্ন আগবঢ়াব খুজিছোঁ। তেখেতে ফোন কৰিছে যোৰহাটৰ পৰা। যোৰহাটত অসুখ হ'লে খুব দেখুৱাবলগীয়া হ'লে ডিব্ৰুগড়লৈ যাবলগীয়া হয়, তাতকৈ বেছি আহিবলগীয়া হ'লে তেজপুৰ, তাৰপিছত আহি পায় গুৱাহাটী। এই যিটো ডিষ্টেঞ্চ বা ধেমাজিৰ এজন ৰোগী গুৱাহাটীলৈ আহিবলগীয়া হ'লে কেতিয়াবা এনেকুৱা হৈ যায় খুব চিৰিয়াছ পেচেণ্ট এজন ৰাস্তাতে ডেথ হ'বলগীয়া অৱস্থা হয়। আপুনি তেজপুৰতো এখন নেম কেয়াৰ আৰম্ভ কৰিলে, গতিকে সেই সুবিধাসমূহ আধা যেন ৰিলিফ পাইছে ক'ৰবাত। ধেমাজিৰ পৰা গুৱাহাটীলৈ অহা পেচেণ্ট এজনৰ কাৰণে তেজপুৰ আৰু অকণমান সকাহ পাইছে। আপোনাৰ এনেকুৱা পৰিকল্পনা আছে নেকি যে ডিব্ৰুগড়তেই হওক বা ধেমাজিতেই হওক এনেকুৱা এখন নেম কেয়াৰ খোলা, বা যিসকল আপাৰ আচামৰ ৰোগীসকলেও সোনকালে মানে উন্নত পৰ্যায়ৰ ট্ৰিটমেণ্ট এটা ল'ব পাৰে? নিশ্চয়। মোৰ সেই নেটৱৰ্কটো বনাবৰ কাৰণে মোৰ সঁচাকৈ মোৰ এটা সপোন আছে, আৰু এই সপোনটো কেনেকৈ কি ধৰণে বাস্তৱ কৰিব পাৰোঁ মই নাজানো, কিন্তু এই সপোনটোক আগত লৈয়ে কাম কৰি গৈ আছে। কথা পাতিম আৰু এটা ফোন লৈ ল'ব লাগিব। হয়, কওক। হেল্ল'। হেল্ল'। শুনি আছো, কওক। বাইদেউ শুনি আছো, কওক। তাৰমানে আপোনাৰ মাতটো ভালকে আমি শুনা পোৱা নাই। টিভিৰ ভলিউমটো কমাই লওক। আপুনি টিভিৰ ভলিউমটো কমাই লওক। টিভিৰ ভলিউমটো অলপ কমাই লওক, তেতিয়া আপোনাৰ মাতটো বুজাব যাব। হেল্ল'। হয়, শুনি আছো, কওক। হেল্ল'। আমি লাইনটো সংযোগ কৰিব পাৰিলে ভালকে কথা পাতিম। কথাটো আমাৰ আধৰুৱা হৈ গ'ল। এই যিটো পৰিকল্পনা, যিটো সপোন, সেইটো মই বাস্তৱ কৰিবৰ কাৰণে দিনে ৰাতি কষ্ট কৰিছোঁ। মোৰ সপোনটো এনেকুৱা ধৰণৰ যে কি সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলক এটা নেটৱৰ্ক আমি গঢ়িব লাগে। এই নেটৱৰ্কটো মানে ব্যক্তিগতভাৱে আমি কেনেকৈ কৰিব পাৰোঁ সেইটোৰ কথা চিন্তা চৰ্চা কৰিব লাগে। চৰকাৰীভাৱেতো কৰি আছে, চৰকাৰে যিখিনি কৰিছে, চৰকাৰে যিধৰণে চেষ্টা কৰিছে সেইটোত মই কেতিয়াও ক'ব নাযাওঁ বা কোনো সমালোচনা কৰিব নোখোজোঁ, কিন্তু মই এটা কথা ক'ব খোজোঁ যে কি আমি ব্যক্তিগতভাৱেও এটা নেটৱৰ্ক বনাব পাৰোঁ, যে মই একেদিনাই গোটেই সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত বহুত হস্পিটেল একেদিনাই বনাই দিব পাৰিম, সেইটো সম্ভৱপৰ নহয়। কিন্তু আমি কিছুমান নেটৱৰ্ক বনাব পাৰোঁ। নেটৱৰ্ক মই এক্সাম্পল দিছোঁ। আজি মই যদি তেজপুৰত এখন হস্পিটেল বনাইছোঁ, বিশ্বনাথ চাৰিআলি বা ধেমাজিত যদি অলৰেডি কোনোবা হস্পিটেল বনাইছে, তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে, আমাৰ লগত লগ হ'ব পাৰে। ফাইনেন্সিয়েলি নহয়,
ফাইনেন্সিয়েলি তেওঁলোকে নিজৰ নিজৰ যি ইনকাম কৰিছে কৰক, আমাৰ তাত ইণ্টাৰফেৰেঞ্চ নালাগে, কিন্তু টেকনিকেল টাই আপ কৰিব পাৰোঁ। সেই চিন্তা চৰ্চা মই কৰি আছোঁ যে কি বিভিন্ন এৰিয়াত, বিভিন্ন ডিষ্ট্ৰিক্ট এৰিয়াত যদি আমি এনেকুৱা ধৰণৰ কিছুমান হস্পিটেলৰ লগত আমি টাই আপ কৰিব পাৰোঁ, কিছুমান হস্পিটেলৰ লগত আমি যোগাযোগ কৰিব পাৰোঁ, যে তেওঁলোকৰ লগত আমাৰ সংযোগ হ'ব, আৰু এই সংযোগৰ দ্বাৰাই কেতিয়াবা আমাৰ ইয়াৰ ছুপাৰ স্পেচিয়েলিষ্ট ডক্টৰ গৈ তাত ট্ৰিটমেণ্ট কৰিব, তাৰ পেচেণ্টখিনিয়ে তাতে যিখিনি ট্ৰিটমেণ্ট পালে যিখিনি ট্ৰিটমেণ্টৰ পৰা অভাৱ হৈছে বা বিমুখ হৈছে সেইখিনি আমাৰ চেণ্টাৰ পইণ্ট, যিটো চেণ্টাৰ হস্পিটেল, চেণ্ট্ৰেল হস্পিটেল, তালৈকে আহিব। ঠিক এই নেটৱৰ্ক এটা বনাব বিচাৰিছোঁ যে মংগলদৈত যদি এখন তেনেকুৱা ধৰণৰ হস্পিটেল থাকে, নগাঁৱত যদি এখন হস্পিটেল থাকে, তেজপুৰত যদি এখন হস্পিটেল থাকে, তেতিয়াহ'লে গুৱাহাটীৰ এই চেণ্ট্ৰেলখনত আমি অল ছুপাৰ স্পেচিয়েলিটি এভেইলেবল হিয়াৰ। গতিকে আমি এই ছুপাৰ স্পেচিয়েলিটিখিনি কেতিয়াবা আমি নগাঁও, কেতিয়াবা তেজপুৰ, কেতিয়াবা মংগলদৈ, কেতিয়াবা ধেমাজি, ঠিক তেনেকৈ যদি আমি লৈ যাব পাৰোঁ। কাৰণ এনেকুৱা এটা কথা আছে যে কি এনেকুৱা কিছুমান প্লেচ আছে তাত আজিলৈকে এজন স্পেচিয়েলিষ্ট ডক্টৰক দেখুৱাব পৰা নাই। গতিকে তাত স্পেচিয়েলিষ্ট ডক্টৰজনক গোটেই বছৰটো ৰখাটো সম্ভৱ নহয়। গতিকে তাত যদি সপ্তাহ বা মাহত যদি এদিন তেওঁক তালৈকে লৈ যাব পাৰোঁ, নিশ্চয় তাৰ মানুহখিনি বহুতখিনি সকাহ পাব। স্পেচিয়েল ট্ৰিটমেণ্ট একজেক্টলি তেওঁ বহুতখিনি বহুত সময়ত পৰামৰ্শ ল'ব লগা, পৰামৰ্শ নোলোৱাৰ ফলতে বা অভাৱতে মানুহ মৃত্যুমুখত পৰে। গতিকে সেইখিনি মানুহক যদি ঠিক তেনেধৰণৰ নেটৱৰ্ক এটা বনাই লোৱা হয়, নিশ্চয় আমি বহু ক্ষেত্ৰত, চিকিৎসাৰ ক্ষেত্ৰত আমি বহুতখিনি অভাৱ দূৰ কৰিব পাৰিম। আৰু সেই পৰিকল্পনা লৈ মই ভাবিছোঁ যে কি অকল মই নোৱাৰিম, অকলেই এজনে নোৱাৰিব। গতিকে এনেকুৱা কিছুমান লোক ওলাই আহক, আমি এখন প্লেটফৰ্ম সজাই ল'ম, আৰু সেই প্লেটফৰ্মৰ এখন নেটৱৰ্ক বনাম, আৰু সেই নেটৱৰ্কৰ দ্বাৰা আমি ইজনে সিজনক সহায়ৰ মনোভাৱ লৈ আগবাঢ়ি যাম। ঠিক এই মনোভাৱ লৈ যদি আমি আগবাঢ়োঁ, নিশ্চয় চিকিৎসাৰ ক্ষেত্ৰত বা চিকিৎসাৰ সেৱাৰ ক্ষেত্ৰত আমি বহুতো আমি পৰিয়ালক বচাবৰ কাৰণে চেষ্টা কৰিব পাৰিম। খুব সুন্দৰ পদক্ষেপ। সকলোৰে সহায় সহযোগিতা লৈ পেলাই এটা আদৰ্শৰে, সকলোৰে আদৰ্শ হ'ব মানৱ সেৱা বা চিকিৎসা প্ৰদান কৰা। তেনেকে নিশ্চয় আমি সমাজৰ হৈ আৰু মানি ইজ নাথিং, টকা পইচা মানুহক ইমান নালাগে, কিন্তু মনটো লাগে। এটা সহায়ৰ মনোভাৱ লৈ যেতিয়া মানুহ আগবাঢ়ি আহিব, মানুহে চব কাম কৰিব পাৰে। কিন্তু আন্তৰিকতা থাকিব লাগিব, সহানুভূতি থাকিব লাগিব, মানুহৰ কাৰণে কাম কৰাৰ এটা মনোবল থাকিব লাগিব। আৰু সেই মনোবল থাকিলে নিশ্চয় এনেকুৱা কাম কৰাটো একো ডাঙৰ কঠিন কাম নহয়। আমাৰ আৰু এটা ফোন আহি আছে। হয়, কওক। হেল্ল'। হয়, কওক। হেল্ল'। শুনি আছো, কওক। মই তাৰে পৰা কথা এটা জানিব বিচাৰিছিলোঁ। হয়। শ্ৰেণীসকলৰ বাবে তেখেতৰ কিবা সুবিধা আছে নেকি? কিহৰ কাৰণে? দুখীয়া শ্ৰেণীসকলৰ কাৰণে তেখেতৰ কিবা এনেকুৱা সুবিধা আছে নেকি? আপুনি ভালকে কওক, বুজি পোৱা নাই। কি সুবিধাৰ কথা কৈছে? দুখীয়া শ্ৰেণীসকলৰ বাবে আপোনাৰ তাত সুবিধা এনেকুৱা মানে যিসকল মানে দুখীয়া শ্ৰেণী ইয়াতে টকাৰ ধনৰ অভাৱত একো কৰিব নোৱাৰে। আমি এনেকুৱা নিশ্চয় আছে। আমি তেনেকুৱাও পৰিকল্পনা আছে যে কি যিখিনি মানুহ মানে এনেকুৱা কিছুমান মানুহ আছে জীৱনত কেতিয়াও এজন স্পেচিয়েলিষ্টক দেখুৱাবৰ কাৰণে সুবিধা কৰি ল'ব পৰা নাই। ঠিক তেনেকুৱা ক্ষেত্ৰত আমি কিছুমান পৰিকল্পনা হাতত লৈছোঁ যে তেনেকুৱা ধৰণৰ আমাৰ তাত আহিব লাগিব, সেইটো আহিব লাগিব যে কোনোবা এজন BPL কাৰ্ডখন লৈ আহিছে, BPLৰ কাৰ্ডখন লৈ আহিছে, যে সেই BPL কাৰ্ডখন লৈ আহিলে তেওঁক আমি ফ্ৰী অফ কষ্ট পেচেণ্ট চাই দিওঁ। গতিকে ঠিক তেনেধৰণৰ যদি তেওঁ কোনোবা দুখীয়া মানুহেও আহিব খোজে, বা আমি ধৰক আজি তেজপুৰত আমাৰ হস্পিটেলখন হৈছে, ইয়াৰ গুৱাহাটীৰ পৰা এজন ছুপাৰ স্পেচিয়েলিষ্ট গৈছে, যে তাত 10জন ৰোগীৰ মাজত 3জন দুখীয়া মানুহ আহিছে, তেওঁ BPL কাৰ্ড লৈছে, ডেফিনেটলি আমি ফ্ৰী অফ কষ্ট চাই দিম, কিন্তু একো সমস্যা নহয়। পেচেণ্টটো চোৱাৰ ফলত মোৰ যিখিনি শিক্ষা সেইখিনি মোৰ শেষ হৈ নাযায়, কিন্তু তেওঁৰ পৰা যদি তেওঁৰ কিবা এটা সহায় হয়, নিশ্চয় কিয় মই সেইখিনি নকৰিম। কিন্তু এই ক্ষেত্ৰত আগৰ পৰা যোগাযোগ থাকিব লাগিব, আগৰ পৰা জানিব লাগিব যে কি ইমান তাৰিখত আমাৰ ইয়াৰ পৰা স্পেচিয়েলিষ্ট এজন ডক্টৰ যাব, আৰু সেই ডক্টৰজন যোৱাৰ লগে লগে তাত ইমানজন পেচেণ্ট থাকিব। তাত যদি মোৰ চোৱাৰ এটা টাইম থাকিব, ধৰক 100জন পেচেণ্ট মই চাব পাৰোঁ, তাত যদি 200জনে পেচেণ্ট হৈ যায় তেতিয়া মোৰ সম্ভৱপৰ নহ'ব পাৰে। কিন্তু আগতীয়াকৈ যদি যোগাযোগ কৰি থাকে, তেতিয়াহ'লে আমি ধুনীয়াকৈ সেইমতে আমি তেওঁলোকক সহায় কৰিব পাৰোঁ। হয়,
খুব সুন্দৰ মই আগতেই কৈছিলোঁ চিকিৎসক হোৱাৰ লগে লগে তেওঁ এগৰাকী শিল্পী সুলভ মানুহ তেওঁৰ কথা বতৰাত আপোনালোকে গমেই পাইছে যে টকাই সকলো নহয় এইমাত্ৰ দাদাই ক'লে যে যদি মই ফ্ৰী অফ কষ্ট কাৰোবাক ট্ৰিটমেণ্ট কৰিলে মোৰ শিক্ষাখিনি কেতিয়াও শেষ হৈ নাযায় গতিকে এনেকুৱা ধৰণৰ মানৱীয় মূল্যবোধেৰে আমি আৰু এটা ফোন লৈ ল'ব লাগিব হয় কওক হেল্ল' হয় কওক নমস্কাৰ বাইদেউ হয় কওক বাইদেউ মই এটা কথা আপোনাৰ প্ৰশ্নটো কৰক আচ্ছা প্ৰশ্নটো হৈছে তাৰমানে টোপনি ভালকৈ নহয় তাৰমানে টোপনি নহয় টোপনি মানে টোপনি নহয় তাৰমানে অলপ ৰাতি হ'লে মানে টোপনি নাহে ল'ৰা বা ছোৱালী নিজৰ বা মাইকী মহিলাজনীক দি মানে মাথা মালিচ কৰা পিছত এনেকুৱা অৱস্থা হৈছে কি কৰিলে আপুনি বহুত চিন্তা কৰে চাগে আপুনি বহুত টেনশ্যনত থাকে আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰক ৰেগুলাৰ ধ্যান কৰক আপোনাৰ টোপনি সহজভাৱে আহিব মই প্ৰথম মেডিচিন নোহোৱাকৈ এইষাৰ কথা কৈছোঁ আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰক ব্যায়াম কৰক আৰু মেডিটেশ্যন কৰক ধ্যান কৰক এই দুটা বৰ ইম্পৰ্টেণ্ট কথা মানুহৰ যেতিয়া মনত ষ্ট্ৰেছ থাকে মানুহৰ যেতিয়া বহুত চিন্তাধাৰা বহুত বিভিন্ন ধৰণৰ চিন্তাই জুমুৰি ধৰে তেতিয়া মানুহৰ টোপনি কমি যায় গতিকে টোপনিটো আহিব লাগিলে মানুহে চিন্তাৰ পৰা আঁতৰিব লাগিব আৰু চিন্তাৰ পৰা আঁতৰাৰ এটাই উপায় সেইটো হৈছে ব্যায়াম আৰু ধ্যান এক্সাৰচাইজ আৰু মেডিটেশ্যন এই দুটা যদি আপুনি ৰেগুলাৰ কৰে আপুনি দেখিব সুন্দৰভাৱে আপোনাৰ টোপনি আহিছে আৰু যদি তাৰোপৰিও টোপনি অহা নাই নিশ্চয় চিকিৎসকৰ ওচৰলৈ যাব লাগিব আৰু হয়তো আপোনাৰ এনেকুৱা থাকিব পাৰে বা চুগাৰ বা প্ৰেছাৰ বা কিবা বিভিন্ন ধৰণৰ কিবা এটা আনুষংগিক ৰোগৰ কাৰণে যদি আপোনাৰ ডিষ্টাৰ্ব হৈ আছে তেতিয়াও আপোনাৰ টোপনি নাহিব পাৰে গতিকে যদি মই কোৱা কথাখিনি সেইখিনি কোনো পইচা খৰচ নাই গতিকে সেইখিনি পিছত আপোনাৰ টোপনি নাহে তেতিয়াহ'লে এজন চিকিৎসকৰ ওচৰলৈ যোৱাটো উচিত আপোনাৰ পইচা খৰচ নকৰাকৈ খুব সুন্দৰ পৰামৰ্শ এটি দিছে ব্যায়াম কৰক ধ্যান কৰক নিশ্চয় টোপনি আহিব আৰু তাৰ পিছতো যদি টোপনি নাহে কোনো এজন চিকিৎসকৰ পৰামৰ্শ লওক চিকিৎসাৰ লগে লগে আপুনি সমাজৰ শৈক্ষিক দিশটোৰ ওপৰতো গুৰুত্ব দিয়া দেখা পোৱা গৈছে ডিব্ৰুগড় সল্ট ব্ৰুকৰ এটি শাখা বা তেনেকুৱা ধৰণৰ কিছুমান কাম আপুনি হাতত লৈছে সেই বিষয়ে যদি অলপ আমাক জনায় এখন চিকিৎসালয় কৰাৰ পৰিকল্পনাৰ লগে লগে মোৰ সদায় যিহেতু এখন মেডিকেল কলেজত কাম কৰিছিলোঁ সদায় শৈক্ষিক পৰিৱেশৰ মাজত আছিলোঁ সেইকাৰণে জীৱনত আৰু এটা সুন্দৰ সপোন আছিলে আৰু সেই সপোনকে বাস্তৱায়িত কৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ সেইটো হৈছে মানে গ্ৰুপ অফ ইনষ্টিটিউট আৰু সেইটো কাৰণে নাম দিছোঁ নেম কেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউট আৰু তাত আমি ফাৰ্মাচী ইনষ্টিটিউট বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং GNM কোৰ্চেছ এলাইড ডিফাৰেণ্ট টাইপ অফ টেকনিচিয়ান কোৰ্চেছ লেবৰেটৰী টেকনিচিয়ান OT টেকনিচিয়ান ICU টেকনিচিয়ান এইবিলাক কোৰ্চ আমি কৰিছোঁ যিবিলাক কোৰ্চ পেৰামেডিকেল যিবিলাক কোৰ্চ আছে এই কোৰ্চবিলাকৰ বহুত অভাৱ বহুত ল'ৰা ছোৱালীয়ে এনেই সংস্থাপন নোহোৱাকৈ ৰখি আছে বা কাম নোহোৱাকৈ আছে কিন্তু সেই ধৰণৰ চিকিৎসা সেই ধৰণৰ যদি মানে চিকিৎসাৰ শিক্ষা লয় যে BSc নাৰ্ছিং বা GNM কোৰ্চ পাছ কৰাৰ পিছদিনাখনেই চাকৰি হয়তো বহুতেই গম নাপায় যে GNM পাছ কৰা এজনী ছোৱালীয়ে এদিনো বহি থাকিব নালাগে ইমান ক্ৰাইচিছ আছে BSc পাছ কৰা ছোৱালীজনী এদিনো বহি থাকিব নালাগে ফাৰ্মাচী পাছ কৰা ল'ৰাজনে গাঁৱে ভূঞে গৈ তেওঁ এখন ফাৰ্মাচী দিব পাৰে গতিকে এই যে সংস্থাপনৰ যিটো দিশ সেই দিশটো বহুতেই হয়তো গম নাপায় আৰু সেইটোকে মই আনিব বিচাৰিছোঁ যে মেডিকেল কলেজ থাকিব মেডিকেল কলেজত সকলোৱে যে পঢ়িব পাৰিব সেইটোও নহয় কিন্তু পেৰামেডিকেল কোৰ্চখিনি আমাৰ গাঁৱে ভূঞে থকা ল'ৰা ছোৱালীক সকলোৱে তাৰ সুবিধা ল'ব পাৰে গতিকে সেইখিনি কেনেকৈ প্ৰথম আমি আগবঢ়াই নিব পাৰোঁ আৰু সেই এটা শৈক্ষিক বাতাবৰণ সৃষ্টি কৰি চিকিৎসাৰ শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবঢ়াই নিব পাৰোঁ আৰু কেনেকৈ আত্মনিৰ্ভৰশীল কৰিব পাৰোঁ সেইটোৰ চেষ্টাৰে এখন শৈক্ষিক অনুষ্ঠান কৰিছোঁ সেইখনৰ নামেই দিছোঁ নেম কেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউট আমি কথা পাতিম আৰু এটা ফোন কল আহিছে হয় কওক হেল্ল' মই বৰপেটাৰ পৰা ৰাজদ্বীপে ক'লোঁ হয় কওক মোৰ এটা প্ৰশ্ন আছিলে হৃদয় ছাৰলৈ কওক ছাৰ নমস্কাৰ নমস্কাৰ ছাৰ আপোনালোকৰ নেম কেয়াৰ হস্পিটেলত শিল্পীসকলৰ কাৰণে বিশেষ কিবা সুবিধা আছিলে নেকি মইতো শিল্পীসকলক সুবিধা দিয়ে আছোঁ কৰি আছোঁ কিন্তু মোৰ যিখিনি সাম্যক শক্তি সাম্যক জ্ঞান সাম্যক যিখিনি কৰিব পৰাৰ সমল সেইখিনিৰে যিখিনি পাৰোঁ কৰি আছোঁ
হয়তো 100% পৰা নাই কিন্তু হয়তো যিখিনি পাৰো কৰিব পৰা চেষ্টা কৰি আছো হয় স্যার মানে এনে আপোনাৰ সুবিধাটো আছে মানে হয় হয় আছে হয় ঠিক আছে মই এই কোৱেশ্চনটো কৰিব কাৰণে হয় কেৱল শিল্পীসকলে নহয় আগতে কৈয়ে গৈছে দুখীয়া শ্ৰেণীৰ কাৰণেও কেনেদৰে সহায় কৰিব পাৰি তেওঁ জনাইছে দাদাই আগতে আমাৰ কথাখিনি আঁতৰোৱা হ'ল গতিকে ঠিক তেনেকৈ ধৰণে যদি আমি বিভিন্ন মানে দিশৰ পৰা মানুহে যদি আত্মনিৰ্ভৰশীল হ'ব পাৰে আত্ম সংস্থাপন কৰিব পাৰে নিশ্চয় আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিটো অভাৱ সেই অভাৱটো হয়তো দূৰ হৈ আহিব ঠিক সেই চিন্তা চৰ্চা কৰিয়ে মই চিকিৎসালয় তথা শৈক্ষিক বাতাবৰণৰ এখন শিক্ষানুষ্ঠান কৰিবৰ কাৰণে চেষ্টা কৰি আছো গতিকে নিশ্চয় ৰাইজৰ সহাৰি পালে আৰু কিছুদিনৰ ভিতৰত এখন ভাল সুপাৰ স্পেচিয়েলিটি হস্পিটেল কৰাৰ সপোন বাস্তৱ হ'ব আৰু লগে লগে এখন ভাল শিক্ষানুষ্ঠানো গঢ়ি উঠিব গুৱাহাটীৰ ভিতৰতে চিন্তা কৰিছেনে হয় আৰু এইখন এতিয়া আমাৰ যিখন নেমকেয়াৰ হস্পিটেল এখন কমপ্লিট সুপাৰ স্পেচিয়েলিটি হস্পিটেল ইয়াত হৃদৰোগৰ পৰা কাৰ্ডিঅলজি অৰ্থপেডিক্স অস্থি ৰোগৰ পৰা ইউৰলজি নেফ্ৰলজি আদি কৰি গোটেইখিনি সুবিধা ইয়াত আছে আৰু ইয়াত চিকিৎসকৰ উপলব্ধ হৈ আছে গতিকে আজিৰ দিনটোত মই এষাৰ কথা ভালকে ক'ব খোজো যে আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আমি যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰলৈ আগবাঢ়ি আহিছোঁ এতিয়া অসমৰ মানুহে বাহিৰত নগৈ ইয়াতে গোটেইখিনি চিকিৎসা কৰিব পাৰে মই কথাটো ওলালে কাৰণে কওঁ আমাৰ এনেকুৱা শুনা যায় যেতিয়া আমাৰ অসমৰ পৰা এজন ৰোগী বাহিৰত দেখাবলৈ যায় বহুতে কয় যে অকল অহা যোৱাৰ খৰচটোৰ বাহিৰে অসমতকৈ বহুত কম খৰচত বাহিৰত এজন ৰোগী সুস্থ হৈ আহিব পাৰে কথাষাৰ কিমান সঁচা সেইটো কিছুমান ক্ষেত্ৰত সঁচা কিছুমান ক্ষেত্ৰত মিছা কিছুমান ক্ষেত্ৰত প্ৰয়োজন হয় কিছুমান প্ৰয়োজন নহয় যে কেনেকুৱা মানুহজন কিহৰ কাৰণে কি চিকিৎসাৰ কাৰণে গৈছে আজি মই কম এক্সাম্পল দিওঁ ভেলোৰ যিখন হস্পিটেল আছে ইমান কম খৰচত ট্ৰিটমেণ্ট হয় তাৰ কাৰণ আছে যে তাত প্ৰায় 3000 ৰোগী চাব পাৰে তাৰ মাজত ডিভিজন কৰিছে যিখিনি আৰ্থিকভাৱে সচ্ছল তেওঁলোকৰ কাৰণে বেলেগ আৰ্থিকভাৱে যিখিনি দুৰ্বল তেওঁলোকৰ কাৰণে বেলেগ গতিকে তাত কম খৰচত ট্ৰিটমেণ্টো হয় বেছি টকাটো ট্ৰিটমেণ্ট হয় গতিকে ভাগ কৰি কৰিব পাৰিছে এইটো কাৰণে যে তাৰ কেটচমেণ্ট এৰিয়াটো বহুত ডাঙৰ কিন্তু আমাৰ অসমৰ কেটচমেণ্ট এৰিয়াটো বহুত সীমিত যে কি আমাৰ ইয়াত নেমকেয়াৰ হস্পিটেলখন গুৱাহাটীত কৰিছোঁ আমি অকল নৰ্থ ইষ্ট আৰু অসমৰ মানুহখিনিৰ ওপৰতে নিৰ্ভৰশীল দিল্লী বা বম্বেৰ পৰা মানুহ এজন ইয়াত ট্ৰিটমেণ্ট কৰিব নাযায় কিন্তু ইয়াৰ পৰা মানুহজন দিল্লী বা বম্বে ট্ৰিটমেণ্ট কৰিব যায় আমি সেই পৰিৱেশটো আনিব নোৱাৰোনে সেই পৰিৱেশটো আনাটো বহুত কঠিন তথাপিও আমি যদি চিকিৎসাৰ ক্ষেত্ৰত আমি গোটেইখিনি সুবিধা উপলব্ধ কৰোঁ আৰু মানুহে সেইখিনি ভালদৰে বুজি পোৱা হয় ডেফিনেটলি নৰ্থ ইষ্টৰ যিমানখিনি মানুহ আছে বা অসমৰ যিখিনি মানুহ আছে সেইখিনি মানে চিকিৎসা কৰিলে এনাফ তাতকৈ বেছি নালাগে বাহিৰৰ মানুহ আমাক আহিব নালাগে ইয়াৰ মানুহখিনিহে বাহিৰত যোৱাত বাধা দিব পাৰিব বাধা মানে মই বেয়া অৰ্থত কোৱা নাই ভাল অৰ্থত কৈছোঁ যে তেওঁ কিয় গৈছে নিশ্চয় ইয়াৰ সুবিধাখিনি আমাৰ ইয়াতে দিবলৈ চেষ্টা কৰিব লাগিব এই কথাটোৱে মূল কথা যে কি মানুহৰ যিখিনি সুবিধা আমি বিমুখ হৈ আছে সেইখিনি বিমুখ হৈ থকা সুবিধাখিনি আমি ইয়াত দিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু সেইখিনি আমি যদি চেষ্টা কৰোঁ নিশ্চয় মানুহে বাহিৰলৈ যোৱাৰ যিটো তাৰণা বা মানুহৰ যিটো টেণ্ডেঞ্চি সেইটো নোহোৱা হৈ আহিব আৰু এটা কথা আপোনাৰ কথাৰ পৰাই মানে মই দৰ্শকক জনাব বিচাৰিম যিহেতু অলপ আগতে আপুনি ক'লে যে BSc নাৰ্ছিং কৰি পেলাই কোনো এগৰাকী এদিনো বহি থাকিব নালাগে কিন্তু আমাৰ অসমতে এনেকুৱা ভিতৰুৱা গাঁও আছে য'ত ল'ৰা ছোৱালীবোৰ বহুত পঢ়া শুনাত চোকা কিন্তু তেওঁলোকে প্ৰপাৰ গাইডেন্সৰ অভাৱ তেওঁলোকে নাজানে যে কোনটো লাইন পঢ়ি ক'ত কেনেদৰে নিজকে সংস্থাপন কৰিব পাৰি গতিকে সেই সজাগতাটো আমি গাঁৱে ভূঞে আনিবলৈ কেনেদৰে আগবাঢ়িব লাগিব মই এইবাৰ এটা কাম কৰিছিলোঁ প্ৰায়ভাগ গাঁৱৰ স্কুল আৰু কলেজলৈকে এখন লেটাৰ লিখিছিলোঁ যে আপোনালোকৰ ল'ৰা ছোৱালী দুখীয়া ল'ৰা ছোৱালী যদি আছে তেওঁলোকেও বেংকৰ লোন লৈ পঢ়িব পাৰে বেংকৰ লোন লৈ পঢ়ি তেওঁলোকে পাছ কৰাৰ পিছত সেই বেংকৰ ধাৰ মাৰিব পাৰে এইবিলাকৰ বহুত ক্ষেত্ৰত বেংকৰ বহুতখিনি উপলব্ধ আছে বা সুবিধা আছে কিন্তু
সেইবিলাক সুবিধা ল'বৰ কাৰণে ৰাইজ আগবাঢ়ি আহিব লাগিব 1 নম্বৰ কথা 2 নম্বৰ কথা বহুত মানুহে নাজানে যে কি কোনটো পঢ়িলে ক'ত চাকৰি পায় কি কৰিলে আমাৰ নিজৰ আত্মনিৰ্ভৰ কৰিব পাৰে যে এজন ফাৰ্মাচিষ্ট এজন ডিপ্লোমা ফাৰ্মাচিষ্ট মাত্ৰ 2 বছৰ পঢ়িব লাগে 2 বছৰ পঢ়াৰ পিছতে গাঁৱত যদি এখন ফাৰ্মাচী দিয়ে তেওঁ আৰু বেলেগ পিছৰ ফালে ফিৰি চাব নালাগে আৰ্থিকভাৱে সচ্ছল হৈ পৰে এজন যদি বি ফাৰ্ম পঢ়া ল'ৰা এজন থাকে তেওঁ এখন হস্পিটেলত ভাল চাকৰি এটা পাব পাৰে গতিকে এই ধৰণৰ যে এজন অটি টেকনিচিয়ান আইচিইউ টেকনিচিয়ান আমি যিমানখিনি প্ৰডাকশ্যন কৰিছোঁ তাৰ পিছত আৰু প্ৰডাকশ্যনৰ প্ৰয়োজন হৈ আছে গতিকে এই যে হিউমেন ৰিচোৰ্চ যিটো ডেভেলপমেণ্ট এই হিউমেন ৰিচোৰ্চটোৰ ক্ষেত্ৰত আমাৰ মাজত এৱাৰনেছ আহিব লাগিব সজাগতা আহিব লাগিব আৰু যেতিয়ালৈকে সজাগতা নাহে তেতিয়ালৈকে আমাৰ এই নিবনুৱা সমস্যাৰ কেতিয়াও দূৰ হ'ব নোৱাৰে মানে প্ৰধান উদ্দেশ্য হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইয়েছ কাৰেক্ট আৰু সেইটো ক্ষেত্ৰত আমি প্ৰত্যেকৰ দিশত মই চিকিৎসাৰ ক্ষেত্ৰত আছো মই চিকিৎসাৰ ক্ষেত্ৰত মই কেনেকৈ হিউমেন ৰিচোৰ্চ ডেভেলপ কৰিব পাৰোঁ সেইটো মই চিন্তা কৰিব লাগিব কোনোবাই শৈক্ষিক দিশত আছে তেওঁ শৈক্ষিক দিশত কেনেকৈ হিউমেন ৰিচোৰ্চ ডেভেলপ কৰিব পাৰে সেইটো চিন্তা কৰিব লাগিব কোনোবাই কিবা এটা ইণ্ডাষ্ট্ৰি ডেভেলপ কৰিছে চিমেণ্ট কাৰখানা এটা কৰিছে তাত তেওঁ চিমেণ্টৰ যি লগত আনুষংগিক যিখিনি কৰ্মচাৰী লাগে সেইখিনিক ডেভেলপ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব গতিকে প্ৰত্যেকটো দিশত যে কোনোবাই কাৰিকৰী দিশত গৈছে কোনোবাই চিকিৎসা ক্ষেত্ৰত গৈছে কোনোবাই শিক্ষাৰ ক্ষেত্ৰত গৈছে প্ৰত্যেকেই যদি আত্মনিৰ্ভৰশীল হোৱাৰ এটা চেতনাবোধ নিজৰ মাজত সৃষ্টি কৰি লয় ডেফিনেটলি আমি আমাৰ এই যিটো সমগ্ৰ অসম তথা ভাৰতবৰ্ষক আমি সুস্থ আৰু সবল কৰি তুলিব পাৰিম মানে প্ৰত্যেকটো দিশৰ বিশেষজ্ঞসকলে যদি কনচাৰ্ণ হৈ পেলাই গাঁৱে ভূঞে বিচাৰি আনে বা এনেকুৱা ধৰণৰ কামবোৰ হাতত লৈ নিশ্চয় এখন আৰ্থিকভাৱে সবল অসম গঢ়াত আমি পিছ পৰি থাকিব নালাগে আৰু মই এইটো কথাত মই নিজেই কৈছোঁ যে মই মাত্ৰ 20খন বেডেৰে নেমকেয়াৰ হস্পিটেলখন ষ্টাৰ্ট কৰিছিলোঁ আৰু সেইখন গৈ তাত মাত্ৰ হয়তো 20জন কৰ্মচাৰী আছিলে আৰু এতিয়া প্ৰায় 2000 কৰ্মচাৰীক মই সংস্থাপন দিছোঁ আজি যিখন শৈক্ষিক যিখন অনুষ্ঠান কৰিছোঁ নেমকেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউট তাত কোৰ্চখিনি বঢ়াই গৈ আজি প্ৰায় 15টা কোৰ্চৰ এখন অনুষ্ঠান কৰিছোঁ গতিকে এই যে ষ্টেপ বাই ষ্টেপ আমি আগবাঢ়িব লাগিব এটাৰ পিছত দুটাৰ পিছত তিনিটা যাব লাগিব আৰু মানুহৰ এটা হেল্পিং এটিটিউড থাকিব লাগিব ইজনে সিজনক সহায় কৰাৰ সহানুভূতি থাকিব লাগিব সহায় কৰাৰ মনোভাৱ থাকিব লাগিব আৰু এইটো কৰি যদি আমি আগবাঢ়ি যাওঁ নিশ্চয় নিজৰ দিশত আমি আগবাঢ়ি যাব পাৰিম হয় আৰু এটা ফোন আহিছে হয় কওক হয় শুনি আছো হয় মই গুৱাহাটীৰ পৰা কৈছোঁ হয় ছাৰ মোৰ আজি কিছুদিন হ'ল মোৰতো ঘূৰাই থাকে গাটো খুব বেয়া লাগে মই ডক্টৰক দেখাইছিলোঁ তেখেতে গেছৰ প্ৰব্লেম বুলি কৈছে কিন্তু এতিয়া মানে ভাল পোৱা নাই আৰু মই হ'ব পাৰে আপোনাৰ বয়স কিমান হৈছে মই 32 হয় আপুনি প্ৰেছাৰটো চাইছিলে নেকি প্ৰেছাৰটো ঠিকে আছে চাইছোঁ নৰ্মেলে আছে হা প্ৰেছাৰটো আছে নৰ্মেল আছে ছাৰ চুগাৰটো চাইছিলে চুগাৰ নাই ছাৰ চুগাৰটো চোৱা নাই খোৱা লোৱাটো অনিয়ম নেকি অনিয়মটো হোৱা নাই খায়ে আছো নহয় মানে বহুত সময় খালী পেটত থাকে নেকি একো নোখোৱাকৈ কেতিয়াবা হয় এনেকুৱা সদায় নহয় কেতিয়াবা হয় নাই একো নাপালেও এটলিষ্ট পানীটো খাব খালী পেটত বেছি সময় নাথাকিব খালী পেটত থাকিলে এচিডিটি আমাৰ বেছি হয় আৰু বেছি মানে বেছিকেও খাব নালাগে কিন্তু কম সময়ৰ পিছত খাব লাগে অলপ খাব লাগে বেছিকেও খাব নালাগে মানে ইমান বেয়া লাগি থকাৰ কাৰণ কি হ'ব পাৰে হয়তো ঠিকেই কৈছে ডক্টৰে ঠিকেই কৈছে সেইটো গেষ্ট্ৰিকৰ কাৰণে হ'ব পাৰে বা উলিয়াব লাগিব যে আপোনাৰ চকুৰে দেখাতো সমস্যা নাই চকুৰে ভালকে দেখে চকুৰে দেখাইছো মই চকু দেখুৱাতে তেওঁ ক'লে যে চকুৰ পাৱাৰৰ প্ৰব্লেম নাই কিন্তু মই কোনো এটা বস্তু কনচেনট্ৰেট কৰিব নোৱাৰো এটা বস্তু মানে তেওঁৰ কাৰণে তেওঁ চশমা দিছে সেইটো ইউজ কৰাৰ পৰা চকুৰ প্ৰব্লেমটো মই ভালে পাইছো চকুটো বিষাই থকা আছিল মূৰৰ যিটো ঘূৰণি মূৰটো যেতিয়া বেয়া লাগে গোটেই বডিটো দুৰ্বল যেন লাগি যায় ৰাতি টোপনি ভালকে আহে নে নাহে নাই ৰাতি টোপনিটো কম হয় সেইটো এটা কাৰণ ৰাতি টোপনি নাহিলেও আৰু ৰাতিপুৱা সোনকালে উঠা যায়
মই অলপতে এজনক মই এটা এডভাইচ দিছিলোঁ, উপদেশ দিছিলোঁ, আপুনি সদায় ৰাতিপুৱা উঠিয়ে ব্যায়াম কৰক আৰু মেডিটেশ্যন কৰক। ব্যায়াম আৰু মেডিটেশ্যন কৰিলে ষ্ট্ৰেছটো কমি আহিব, আপোনাৰ চিন্তাবিলাক কমি আহিব, মনৰ অশান্তিবিলাক কমি আহিব আৰু ৰাতি টোপনি ভালকৈ হ'ব। ৰাতি টোপনিটো কম হ'লে বহুত বেমাৰ আহি যায়। সেই ৰাতিৰ টোপনিটো আপুনি ঠিক কৰিব লাগিব। ৰাতিৰ টোপনিটো যদি আপুনি ভাল কৰিব পাৰে, দেখিব আপোনাৰ বহুত বেমাৰৰ পৰা আপুনি হাত সাৰি গৈছে। ঠিক আছে? আৰু সেই ক্ষেত্ৰত আপুনি কি কৰিব, বেছি ৰাতিলৈকে নাথাকিব, সোনকালে শুব, সোনকালে উঠিব। সোনকালে শুব আৰু সোনকালে উঠিব। আৰু ৰাতি কি ক'লে? কি কৈছে? কিবা ভয়ৰ কাৰণ চিন্তা কৰিবলগীয়া? নাই, একো ভয় নাই, একো ভয় কৰিব নালাগে। আপুনি নিয়মিতভাৱে খাওক, শুৱক। খোৱাটো আৰু আমাৰ আৰু এই বস্তুটো দুটা সদায় ৰেগুলাৰ হ'ব লাগে। ঠিক আছে? আৰু এই ৰেগুলাৰ আপুনি খোৱাৰ ক্ষেত্ৰত আৰু শুৱাৰ ক্ষেত্ৰত যদি আপুনি ৰেগুলাৰ হয়, তেতিয়াহ'লে আপুনি বহুত বেমাৰৰ ক্ষেত্ৰত হাত সাৰি থাকিব পাৰিব। আৰু এইখিনি যদি ভালো নাপায়, তেতিয়াহ'লে এজন মেডিচিনৰ ডক্তৰ, মেডিচিনৰ ডক্তৰক দেখুৱাওক আৰু গোটেইখিনি টেষ্ট পৰীক্ষা আৰু শৌচ পৰীক্ষা এইখিনি গোটেইখিনি কৰি লওক। কৰি লৈ দেখিছে যে আপোনাৰ গোটেইখিনি ঠিক ঠাক আছে, তেতিয়াহ'লে একো চিন্তা নকৰিব। মই কোৱা কথাখিনি কাম কৰক, আপুনি ভাল পাই যাব। আৰু যদি কিবা ভিতৰুৱাকৈ গেষ্ট্ৰিকৰ বেমাৰ আছে বা গেষ্ট্ৰিকৰ হৈছে, গেষ্ট্ৰিকৰ ঔষধ খাব লাগিব। বা চকুৰ বেমাৰ কাৰণে হৈছে, তেতিয়া চকুৰ ঔষধ খাব লাগিব। কেতিয়াবা ভাৰ্টিগো বা চকুৰ কাৰণেও হৈ যায় এনেকুৱা। গতিকে সেই ক্ষেত্ৰত যদি আপোনাৰ চকুৰ চশমা দিছে বা চকুৰ কাৰণে ঔষধ দিছে, তেতিয়াহ'লেতো আপুনি ভাল পাই যাব। কিন্তু প্ৰথম কথাটো হৈছে আপুনি টোপনিটো ঠিক কৰক দেই। ধন্যবাদ ফোন কৰাৰ বাবে। আমাৰ ইতিমধ্যে সময়ো চমু চাপি আহিছে, তথাপিও আমি দৰ্শকক এটা কথা জনাবই লাগিব। কৰোণা মহামাৰীয়ে গ্ৰাস কৰি পেলাইছিলে। বৰ্তমান সময়ত অকণমান যেন সকলোৱে উশাহ ল'ব পাৰিছে, জীৱন ধাৰা যেন স্বাভাৱিক হৈ উঠিছে। যদিও স্বাভাৱিক হৈ উঠিছে, কৰোণা মহামাৰী নোহোৱা হৈ যোৱা নাই। কিন্তু মানুহে নিজৰ জীৱন যাত্ৰাও চলাবলগীয়া হৈছে, নিজৰ কৰ্মভূমিটো আগবাঢ়িবলগীয়া হৈছে। কৰোণা আৰু জীৱন যাত্ৰা একেলগে কেনেদৰে চলাই নিব আমাৰ? মই এষাৰ কথা ইতিমধ্যে বহুতো পেপাৰ পত্ৰও লিখিছোঁ বা বহু সময়ত বহুতো হেৰিত কৈছোঁ যে কৰোণাত জীয়াই থাকিলেও আমি জীয়াই থাকিব লাগিব। হয়, কৰোণাৰ কাৰণে আমাৰ মৃত্যু নহয়, যদিহে আমাৰ সজাগতা থাকে। হয়, এই কথাখিনি মনত ৰাখিব লাগিব যে কি কৰোণাৰ চিকিৎসাতকৈও কৰোণাৰ প্ৰতিৰোধটোৰ ক্ষেত্ৰত আমি বেছি গুৰুত্ব দিব লাগিব। আৰু কৰোণাক যদি আমি প্ৰতিৰোধ কৰিব পাৰোঁ, কৰোণাৰ চিকিৎসাৰ প্ৰয়োজনেই নাই। গতিকে কৰোণাটো হৈছে এটা সংক্ৰামক, এজনৰ পৰা এজনলৈকে যায়। মই যদি সাৱধান হৈছোঁ, আনজনো সাৱধান হৈছে, প্ৰত্যেকজনে আমি সাৱধানতা অৱলম্বন কৰোঁ, নিশ্চয় কৰোণাই আমাক গা কৰি আমাৰ প্ৰৱেশ কৰিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত কৰোণা থাকক, কৰোণাত নাথাকক, সেইটো আমাৰ কাৰণে ডাঙৰ ফেক্টৰ নহয়। কিন্তু কৰোণা কেনেকৈ মোৰ দেহত প্ৰৱেশ নকৰে, সেইটোহে মই চিন্তা কৰিব লাগে বা সেইটোহে ডাঙৰ কথা। গতিকে কৰোণা মোৰ দেহত প্ৰৱেশ নকৰাৰ কাৰণে যিখিনি প্ৰতিৰোধ উপায় অৱলম্বন কৰিব লাগে, সেইখিনি কথা যদি আমি প্ৰত্যেকজন ব্যক্তিয়ে মৰ্মে উপলব্ধি কৰোঁ, নিশ্চয় কৰোণাই আমাক সংক্ৰমণ কৰাব নোৱাৰে। মানে কৰোণা থাকিব বুলি ভাবিয়ে আমি আমাৰ জীৱন যাত্ৰা কৰোণা থাকিব বুলি ভাবিয়ে আমাৰ জীৱন নিৰ্বাহ কৰিব লাগিব। যে দেখিছোঁ তাৰ মাজতে আমি খাব লাগিব, তাৰ মাজতে কৰ্ম কৰিব লাগিব, তাৰ মাজতে আমি আগবাঢ়িব লাগিব, তাৰ মাজত আমি নিজৰ কৰ্মস্থানত আমি কৰ্ম সংস্থাপনত কৰ্মত বৰ্তি থাকিব লাগিব। গতিকে সেইখিনি যদি আমি বৰ্তি থাকিবলগীয়া হয়, ডেফিনেটলি কৰোণাৰ পৰাও আমি আঁতৰি থকাৰ কাৰণে যিখিনি উপায়, সেই উপায়খিনিৰ কথাও মৰ্মে উপলব্ধি কৰিব লাগিব। আৰু সেইখিনি যদি কৰোঁ, তেতিয়াহ'লে কৰোণাত থাকিলেও আমাৰ মৃত্যু নহয়, কৰোণাত থাকিলেও আমি জীয়াই থাকিব পাৰিম। খুব সুন্দৰ দাদা, ইমান ব্যস্ততাৰ মাজত আহি আমাক এইখিনি সময় দিলে। আপোনাৰ এই কথাখিনিৰ পৰাই মোৰ লগতে আমাৰ ৰাইজেও বহুখিনিয়ে মানসিকভাৱে সবল হৈছে বুলি মই ক'ব পাৰিম। বহুত ধন্যবাদ টাইমছ নিউজৰ ফালৰ পৰা। সকলো সুস্বাস্থ্যৰ গৰাকী হওক, ভালে থাকক। কাতি বিহুৰ ওলগ জনাই আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।